হয়, আমি এটা প্ৰক্ৰিয়া প্ৰয়াস এটা ৰাখিছিলোঁ যে আঞ্চলিকতাবাদী যে বিটিআৰ কেন্দ্ৰিক দুই দল UPPL আৰু BPF মানে এলায়েন্স বুজাবুজি বা ইউনিটিৰ কাৰণে আমি এটা প্ৰয়াস বড়ো সাহিত্য সভা আৰু আন 16 জাতীয় সংগঠন আমি একেলগে আগবাঢ়িছিলোঁ। দুইলানি আমাৰ আলোচনা হ'ল আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়া UPPL সভাপতি, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF সভাপতিক আমি চিঠি প্ৰেৰণ কৰিছিলোঁ যে বেলেগ বেলেগে আমি আলোচনা কৰিব বিচাৰোঁ। আৰু সেই সময়ছোৱাত UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত আলোচনাত মিলিত হ'ল। আৰু সেই সময়ছোৱাত হাগ্ৰামা মহিলাৰী দলৰ পৰা আমালৈ চিঠি পঠালে, কিন্তু তেওঁলোকে সৰুৰে আমাৰ লগত আলোচনাত নবহিলে বা আলোচনাৰ কাৰণেও কোনো প্ৰতিনিধি তেওঁলোকে নপঠালে। তো এইটো এটা মানে দুখৰ কথা, এটা দুৰ্ভাগ্যজনক মানে পৰিৱেশ বুলি আমি ক'ব বিচাৰোঁ। যিগৰাকী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজেই মানে বাৰম্বাৰ আমাক আহ্বান জনাইছিল যে এপছুৱে দায়িত্ব লৈ পেলাই তেওঁলোকে নিজৰ কাম সম্পন্ন কৰা নাই বা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মোৰ লগত আলোচনাত বহা ব্যৱস্থা কৰা নাই। সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পিছত 16 জাতীয় সংগঠন মানে বিটিআৰৰ তেওঁলোকৰ যি মানে মনৰ যি আশা আৰু এটা জাতি আৰু জাতিসত্তা আৰু সমগ্ৰ বিটিআৰৰ ছাত্ৰৰ যি এটা আহ্বান, তেওঁ সেই আলোচনাত নবহিল। তো কিয় কাৰণে নবহিল তেওঁ পিছলৈ এই কথাও খোলাকৈ নক'লে আৰু আমি চিঠিও দিছিলোঁ, এই চিঠিৰ আমি ৰিপ্লাইও নাপালোঁ। তো এই যি মানে এলায়েন্স বা বুজাবুজি সেইটো সম্পন্ন নহ'ল, আমি স্থগিত ৰাখিলোঁ। আগন্তুক ৰিজাল্টৰ পিছত যদি পৰিৱেশ পৰিস্থিতিয়ে কম্পেল বাধ্যতা কৰে তেতিয়াহ'লে আমি পুনৰ এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু আনহাতেদি সেই পৰিৱেশে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। তো আমি আশা কৰিছোঁ যে বিটিআৰৰ অধিঘোষণা যিহেতু জাৰি হ'ল, BTC নিৰ্বাচন 2025 40টা পৰিষদীয় সমষ্টিত নিৰ্বাচন হ'বলৈ গৈ আছে। কোনো হিংসা, কোনো যাতে দ্বন্দ্ব, কোনো যাতে মাৰ ধৰ ভয় ভাবুকি হ'ব নালাগে। ইলেকশ্যন কমিশ্যনে, ষ্টেট ইলেকশ্যন কমিশ্যনে ফ্ৰী এণ্ড ফেয়াৰ ইয়াত মানে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আইন শৃংখলাজনিত কোনো ঘটনা হ'ব নালাগে, সেই কথাটো আমি আহ্বান জনাইছোঁ। আৰু প্ৰতিটো ৰাজনৈতিক দলে যাতে সীমা চেৰাই পেলাই কোনো যাতে আগবাঢ়ি নাযায়, সেই কথাও আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান আৰু দাবী ৰাখিছোঁ।